দেউতাকৰ মৃত্যুৰ পিছত পুতেকে মাকক বৃদ্ধাশ্ৰমত থৈ আহিছিল আৰু প্ৰতি বছৰে এবাৰ হ'লেও মাকৰ খবৰ ল'বলৈ গৈছিল। তেনেকুৱাতে এদিন বৃদ্ধাশ্ৰমৰ পৰা ফোন আহিলে, আপোনাৰ মাৰ অৱস্থা বহুত বেয়া, সোনকালে চাই যাওকহি। তেতিয়া ল'ৰাটোৱে আহি চালে যে তাৰ মাকে শেষ নিশ্বাস লৈ আছে। ল'ৰাটোৱে মাকক ক'লে, মা তোমাৰ বাবে মই কি কৰিবলৈ পাৰোঁ? তেতিয়া মাকে ল'ৰাটোক ক'লে যে শুন বাবা, এই বৃদ্ধাশ্ৰমৰ ফেনখনো সকলো সময়তে বেয়া হৈ থাকে, পাৰিলে নতুন এখন ফেন লগাই দিবি। ল'ৰাটোৱে আচৰিত হৈ মাকক সুধিলে, মা তুমি ইমান বছৰ ইয়াত আছিলা, তেতিয়াতো মোক ফেনৰ কথা এবাৰো নকলা কিয়? আৰু এতিয়া এইটো সময়ত ফেন লগাই কি হ'ব? মাকে ক'লে, শুনা বাবা, ইয়াত বহুত গৰম, কষ্ট হ'লেও মই মোৰ সময় পাৰ কৰি লৈছিলোঁ, কিন্তু ভয় লাগে যেতিয়া তোৰ সন্তানে তোক ইয়াত এৰি থৈ যাব তেতিয়া তই সহ্য কৰিবলৈ পাৰিবি নে নোৱাৰিবি। দিনকাল সঁচাকৈ বহুত সলনি হৈ গৈছে। বেছি দৰকাৰ নহ'লে আজিকালি কোনেও খবৰ ল'বলৈ নিবিচাৰে, যিমানেই কাষৰ মানুহ নহওক কিয়। মানসিক শান্তি তেতিয়াই আহিব যেতিয়া আপুনি মানুহৰ চিন্তা বাদ দি নিজৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰিব। প্ৰতি নিশা যেতিয়া আমি শুবলৈ যাওঁ তেতিয়া কোনো নিশ্চয়তা নাই যে পিছদিনা আকৌ সাৰ পাম নে নেপাম। তথাপিও আমি কৰোঁ পিছদিনালৈ অপেক্ষা, এলাৰ্ম দি ৰাখোঁ আৰু এইটোৱে আমাৰ আশা হৈ থাকে। কাৰোবাক বাৰে বাৰে বুজোৱাৰ পাছতো যদি তেওঁ বুজি নাপায়, তেনেহ'লে আপোনাৰ বুজা উচিত যে মূৰ্খ তেওঁ নহয়, মূৰ্খ আপুনিহে। পৰি গ'লে নিজেই উঠিবলৈ চেষ্টা কৰা, কাৰণ তুমি মানুহ, টকা নহয় যে সকলোৱে তোমাক উঠাই দিব। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লেই সম্পৰ্ক নষ্ট হৈ যায়, এয়াই চিৰসত্য বাস্তৱ। পৃথিৱীত সকলো বুজিবলৈ সময় লাগে, কিন্তু ভুল বুজিবলৈ সময় নালাগে। জীৱনত কোনোৱেই কাৰোৰেই নহয়, সকলোৱে এদিন পাহৰি যায় নতুন কাৰোবাক পালে। জীৱনত যি কৰিবলৈ মন যায় তাকে কৰা, এইটো কেতিয়াও নাভাবিবা যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও ক'ব যেতিয়ালৈকে তুমি একো কৰিবলৈ নোৱাৰিবা। সদায় মানুহে তোমাক তেতিয়াই কষ্ট দিব যেতিয়া তুমি তেওঁক নিজতকৈও বেছি ভাল পাই পেলাবা। আপোনাৰ মনটোৱে যেনেকৈ বিচাৰে তেনেকৈ আপোনাৰ জীৱনটো কটাওক, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে মানুহে মা দেউতাৰ পিনে আঙুলি তুলি কথা ক'বলৈ পাৰে। আপোনাক ওপৰত উঠাবলৈ কোনেও আপোনাৰ কাৰণে বহি থকা নাই, কিন্তু আপোনাক তললৈ নমাবলৈ বহুতো ব্যক্তি বহি আছে। যদিহে তুমি সন্মান দিব নোৱাৰা তেনেহ'লে নিদিবা, কিন্তু 5 জনৰ সন্মুখত কেতিয়াও অসন্মান নকৰিবা। মানুহৰ জীৱনৰ কিছুমান সত্য। 1 নম্বৰ, 40ৰ পাছত শিক্ষাগত প্ৰশংসা পত্ৰৰ কোনো দাম নাই। 2 নম্বৰ, 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই, যিমানেই সাজোন কাচোন নকৰা কিয়। চকুৰ তলত কলা দাগ পৰিবই, গাল হেতুৰা হেতুৰি হ'বই। 3 নম্বৰ, 60ৰ পিছত অৱসৰ, তেতিয়া পুৰণা চেয়াৰখনৰো দাম নাই। বেংকৰ মেনেজাৰেই হওক বা গ্ৰেড 4 একেই পৰিচয়, প্ৰাক্তন কৰ্মী। 4 নম্বৰ, 70 বছৰ বয়সৰ পিছত ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ মাজত কোনো পাৰ্থক্য নাথাকে, কাৰণ ল'ৰা ছোৱালী সকলো বাহিৰত, ঘৰত মাথো বুঢ়া বুঢ়ী। 5 নম্বৰ, 80ত টকা থাকিলেও তাৰ কোনো দাম নাই, চলা ফুৰা কৰাৰ ক্ষমতাই নাই, তেতিয়া প্ৰয়োজন মাথো জনশক্তিৰ। 6 নম্বৰটো হৈছে 90ৰ পিছত বিচনাত পৰি থকা, তেতিয়া টোপনি যোৱা আৰু সাৰ পাই থকা একেই কথা। তেনেহ'লে মানুহৰ ইমান অহংকাৰ কিহৰ? 2 কোটিৰো অধিক প্ৰাণীয়ে বাস কৰে এইখন পৃথিৱীত। মানুহেই মাথো টকা ইনকম কৰে, বাকী প্ৰাণীবোৰ কিন্তু অনাহাৰে নমৰে, আৰু মানুহেই একমাত্ৰ প্ৰাণীৰ যাৰ পেট কেতিয়াও নভৰে। আপোনাৰ ব্যৱহাৰে বংশৰ পৰিচয়, কথাটো ভুল। আচলতে ব্যৱহাৰে ব্যক্তিৰহে পৰিচয় বুজায়। সকলো ডিপ্ৰেশ্যনৰ কাৰণ মাথো প্ৰেম নহয়, কিছুমান ডিপ্ৰেশ্যনৰ কাৰণ টকা, ফেমিলি আৰু ফিউচাৰো হয়। কোনোবা আছে শ্মশানত, কোনোবা আছে ICUত, কোনোবা অসুস্থ হৈ বিচনাত পৰি আছে। আমি যে আজি সুস্থ আছোঁ, ভালে আছোঁ, এইটো জানো ডাঙৰ কথা নহয়? এইখন পৃথিৱীত মানুহ বহুত অদ্ভুত, দুখতো কান্দে আৰু সুখতো কান্দে। আপুনি যিমান ডাঙৰ শিক্ষিতেই নহওক কিয়, মানুহৰ লগত যদি ভালকৈ মিলিব নোৱাৰে তেন্তে সেই শিক্ষাৰ কোনো দাম নাই। প্ৰতিজন ব্যক্তি দেখাত সিমান বেয়া নহয় যিমান তেওঁক আধাৰ কাৰ্ডত দেখা পোৱা যায়, আকৌ প্ৰতিজন ব্যক্তি দেখাত সিমানো ভাল নহয় যিমান ফেচবুকত দেখা যায়। টেনশ্যন আৰু মানসিক চাপত সিহঁতেই থাকে যিসকলে তেওঁৰ পত্নী আৰু সন্তানৰ পৰা ভাল ব্যৱহাৰ নাপায়। সময় কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময় বহু কিবা কিবি দেখাই দিয়ে। জীৱনত বহুতৰ লগতেই পৰিচয় হয়, কোনোবাই ভাল পাই থাকি যায় আৰু কোনোবাই শিক্ষা দি গুচি যায়। এইখন পৃথিৱীৰ নিয়ম বহুত অদ্ভুত, যাক তুমি সকলোতকৈ বেছি ভাল পাবা তেওঁই তোমাৰ দুখৰ কাৰণ হৈ ৰ'ব। ভালপোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখা মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে তেওঁলোক বিশ্বাস আৰু ভালপোৱাৰ যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভালপোৱা দেখুৱাব পৰা নাযায়, কাৰণ যিয়ে তোমাৰ চকু পানীৰ মূল্য নুবুজে তেওঁ তোমাৰ কষ্টৰ মূল্য কেনেকৈ বুজি পাব। যিজনে তোমাক ভাল পায় তেওঁক কষ্ট নিদিবা,
যাৰ তোমাক প্ৰয়োজন তেওঁক ব্যস্ততা কেতিয়াও নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক মনত ৰাখে তেওঁক কেতিয়াও পাহৰি নাযাবা। যিজনক তুমি ভাল পোৱা তেওঁৰ পৰা একো আশা নকৰিবা। স্বাৰ্থপৰ মানুহবোৰে কেতিয়াও দুখৰ ভাগ নলয়, তেওঁলোকে সকলো সময়ত সুখৰ ভাগ আশা কৰে। যিয়ে আঘাত দিয়ে তেওঁ পাহৰি যায় ঠিকেই, কিন্তু যিয়ে আঘাত পায় তেওঁ শত চেষ্টা কৰিও পাহৰিবলৈ নোৱাৰে। সময় সকলোৰে আহে। বিশ্বাস নহ'লে মোবাইলটোলৈকে লক্ষ্য কৰি চোৱা। যিটো মোবাইল স্কুলত এলাও নাছিল, আজি সেই মোবাইলে গোটেই স্কুল চলাই আহিছে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰাবলৈ বহু সময় গোটেই জীৱনো কিন্তু কম পৰি যায়। যিজনৰ কাষত তুমি সকলোতকৈ বেছি ভাল পোৱা আশা কৰিবা, তেওঁই তোমাক সকলোতকৈ বেছি কষ্ট দি গুচি যাব। বিয়া পাতিলে সদায় দুখীয়া ঘৰৰ ছোৱালীক বিয়া পাতক। অৰ্থ বা যৌতুক হয়তো নাপাব, কিন্তু ভাল মনৰ জীৱন সংগিনী পাব আপুনি। ভাল পাবলৈ যোগ্যতা নালাগে, লাগে সুন্দৰ এটা মন, বিশ্বাস আৰু সন্মান। এটা সম্পৰ্ক ভালকৈ গঢ়িবলৈ দুয়োৰে মাজত আন্তৰিকতা আৰু আগ্ৰহ থাকিব লাগে, কিন্তু সেই সম্পৰ্কক ভাঙিবলৈ এজনৰ অৱহেলাই যথেষ্ট হৈ পৰে। 3টা কাম কেতিয়াও কৰা উচিত নহয়। 1 নম্বৰ, কাৰোবাৰ বাবে অপেক্ষা কৰা। 2 নম্বৰ, পাগলৰ দৰে কাৰোবাক ভাল পোৱা। 3 নম্বৰ, অন্ধাৰ দৰে কাৰোবাক বিশ্বাস কৰি লোৱা। যিমানেই টকা, মৰ্যাদা, ধন সম্পত্তি নাথাকক কিয়, যদি আপোনাৰ মাগৰাকীয়েই নাই, তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ। আজিকালি কথা কমকৈ ক'লেই বেছি ভাল লাগে, কাৰণ মই জানো কথা বুজি পোৱা মানুহৰ সংখ্যা খুব কম, আঘাত দিয়া মানুহৰহে সংখ্যা বেছি। এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ দুজনৰ ভূমিকা লাগিলেও সেই সুন্দৰ সম্পৰ্কটো ভাঙিবলৈ এজনৰ অজুহাতেই যথেষ্ট। যিয়ে অভিমান বুজি নাপায় তেওঁ ভালপোৱা কেনেকৈ বুজি পাব, আৰু যিয়ে ভালপোৱা বুজি নাপায় তেওঁ কেনেকৈ ভালে ৰাখিবলৈ পাৰিব। যেতিয়া গুৰুত্ব কমি যায় তেতিয়া ৰিপ্লাইবিলাকো সৰু হৈ গৈ থাকে। যিয়ে এৰি গুচি গৈছে তেওঁক পাহৰি যোৱা, আৰু যি কাষত আছে তেওঁকে গুৰুত্ব দিবলৈ চেষ্টা কৰি যোৱা। যদি কোনোবাই তোমাক পাত্তা বা গুৰুত্ব নিদিয়ে, তেন্তে তুমি মাথো এটা কাম কৰা, তেতিয়া তুমি তেওঁৰ পৰা আঁতৰি থাকা আৰু এনেকুৱা ভাও দেখুওৱা যেন তুমি তেওঁক চিনিয়েই নোপোৱা। চাবা তেওঁ উচিত শিক্ষা পাই যাব। য'ত মৰ্যাদা নাই সেইখিনিত নথকাই ভাল, সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়েই হওক। জীৱনটো বহুত কষ্টকৰ, কিন্তু কাকোৱেই বুজাব নোৱাৰোঁ। মনটো বহুত অসহায়, কিন্তু কাকোৱেই দেখুৱাব নোৱাৰি। জীৱনত বহু কিবাই বিচাৰোঁ, কিন্তু একোৱেই নাপাওঁ। প্ৰিয় মানুহটিক দিয়া সকলোতকৈ দামী উপহাৰ হ'ল সময়, যি সকলোৱে দিব নোৱাৰে আপোনাক। জীৱনত সকলো কৰা, কিন্তু যিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও দ্বিতীয়বাৰৰ বাবে বিশ্বাস নকৰিবা। কাৰোবাৰ বাবে দুখৰ ষ্টেটাছ দি কি লাভ, যিয়ে নেকি তোমাৰ মনৰ কথাকেই বুজি নাপালে। তেওঁ তোমাৰ 2-3 শাৰী ষ্টেটাছ দেখি কি বুজিবলৈ পাৰিব। কিছুমান ছোৱালীয়ে ভাল পাই বেছি, কিন্তু কম প্ৰকাশ কৰে। মানুহৰ জীৱনৰ প্ৰথম প্ৰেম সকলো সময়তে ৰিয়েল হয়, আৰু সেইটো সদায় ভুল সময়ত ভুল মানুহৰ লগতেই হয়। ৰাতিটো সকলোৰে পাৰ হয়, কাৰোবাৰ নতুন সপোন দেখি আৰু কাৰোবাৰ সপোনবোৰ ভাঙি যোৱাৰ যন্ত্ৰণাত। মূল্যটো সকলোৱে বুজে, কিন্তু সেয়া হেৰাই যোৱাৰ পিছতহে। সম্পৰ্কৰ নাম যিয়েই নহওক কিয়, বেয়া সময়ত যি কাষত থাকে তাকেই আপোন বুলি ভাবোঁ। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে তেওঁলোক বিশ্বাস আৰু ভাল পোৱাৰ যোগ্য নহয়। মোক বা আপোনাক পাহৰি যোৱাটো অস্বাভাৱিক একোৱেই নহয়। মানুহে প্ৰয়োজন শেষ হ'লে সৃষ্টিকৰ্তাকো পাহৰি যায়। আমিতো সাধাৰণ এজন মানুহে মাত্ৰ। কিছুমান সম্পৰ্ক বয়স বাঢ়ি যোৱাৰ লগে লগে ইগনোৰৰ পৰিমাণ বাঢ়ি যায়। প্ৰিয়জন পুৰণা যেন লাগে, ভালপোৱাও কমিবলৈ ধৰে আৰু ব্যস্ততাও বাঢ়িবলৈ ধৰে। কষ্ট সহ্য কৰা মানুহবোৰ এদিন ঠিকেই সুখী হ'ব, কিন্তু যিসকলে কষ্ট দিয়ে তেওঁলোক কেতিয়াও সুখী হ'বলৈ নোৱাৰে। কাৰোবাক ভুল বুজাৰ আগতে সঁচাটো এবাৰ জানিবলৈ চেষ্টা কৰক, নহ'লে এটা ভাল সম্পৰ্ক ভাগিবলৈ আৰু বেছি সময় নালাগে। মাটিত পৰি থকা সামান্য ধূলিয়ে তোমাক একো ক্ষতি কৰিব নোৱাৰে, কিন্তু যেতিয়া সেই ধূলি তোমাৰ চকুত পৰে তেতিয়া বহুত যন্ত্ৰণাদায়ক হৈ পৰে। ঠিক সেইদৰে জীৱনত কাকোৱে তুচ্ছ বা দুৰ্বল ভবা উচিত নহয়। পাহৰি যোৱা, বহুত ভালে থাকিবলৈ পাৰিবা। পৃথিৱীৰ কঠিন বাস্তৱৰ মাজত এটি বাস্তৱ হ'ল মানুহ যেতিয়া সাফল্যৰ দুৱাৰত আহি থিয় হয় তেতিয়া প্ৰিয় মানুহটিকো কিন্তু হেৰুৱাই পেলায়। চাকৰি আৰু টকা দেখি ছোৱালী বিয়া নিদিব, আগতে চাই ল'ব ল'ৰাটো মানুহ হয় নে নহয়। কাৰণ ভাত কাপোৰৰ বাবে ছোৱালী নমৰে, আচলতে মৰে অমানৱিক অত্যাচাৰৰ কাৰণেহে। এটি সুখে মানুহক গোটেই জীৱনটো নহহুৱায়, কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দুৱায়। সেয়েহে নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিব। নিজে ঠিক থাকিলেই হ'ল। কোনে কি ক'লে সেইটো কাণ নিদি নিজৰ মতে কাম কৰি যোৱা, সফল নিশ্চয় হ'ব পাৰিবা এদিন জীৱনত। এটা সময় আহিব তেতিয়া বুজিব পাৰিব এই জীৱনত যিসকলে এৰি থৈ গৈছে তেওঁলোক যোৱাটো আপোনাৰ বাবে মংগলেই হৈছিল।
পৃথিৱীত প্ৰতিটো মানুহৰ হৃদয়ত দুখ আছে, মাথো প্ৰকাশ কৰাৰ ধৰণটোহে বেলেগ বেলেগ। আপুনি কান্দিলে কোনেও আপোনাৰ কাষত থিয় নহ'ব, কিন্তু আপুনি হাঁহিলে চাব আপোনাক হিংসা কৰাৰ নিচিনা মানুহৰ অভাৱ নহ'ব। প্ৰেম ভালপোৱা বহুত বেয়া বস্তু। বহুত হাঁহি ধেমালিত থকা মানুহৰ জীৱনটোকো কিন্তু নষ্ট কৰি দিয়ে। আচলতে ব্যৰ্থ তেওঁ নহয় যিয়ে ভাল পোৱা নাপালে, ব্যৰ্থটো তেওঁ যিয়ে ভাল পোৱা পায়ো ধৰি ৰাখিবলৈ নোৱাৰিলে। কিছুমান গল্পৰ কোনো শেষ নাথাকে, মাজপথতে তাৰ সমাপ্তি ঘটে। যিয়ে তোমাক মনৰ পৰা ভাল পাব তেওঁ তোমাৰ লগত এই তিনিটা কাম নিশ্চয় কৰিব। 1 নম্বৰ, যিয়ে তোমাক মনৰ পৰা ভাল পাব তেওঁ কোনো কাৰণ নোহোৱাকৈ তোমাৰ লগত কাজিয়া কৰিব। 2 নম্বৰ, যিয়ে তোমাক সঁচাকৈ ভাল পাব তেওঁ তোমাৰ সকলো পৰিস্থিতিতে তোমাৰ কাষত থাকিব। 3 নম্বৰ, যিয়ে তোমাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও তোমাৰ লগত ব্যস্ততাৰ অজুহাত নেদেখুৱাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।